উফ ফাইনালি ইন্টাৰভিউ দি আহিলো আৰু দে একদম মাথা সাথা টিংটিং আহিছে এই মাথাটো ৰঙাকে কাৰাকে নিমখ দি চাহ বাটি বনাই দেচোন ৰ দিছো তাই হেৰি মুখ হাত ধুই লছ নাগে এতিয়ালৈকে নাই আৰু মই মুখ হাত ধুই আজৰি হৈ আছো লালচান জলদি চাহ বাটি খাই দিলেহে যদি আৰু মাথাটো ভাল লাগে হোটেলত কিনো চাহ দিলে আৰু অকণমান চাহ দিব আৰু চেনি দিয়া চাহ একো ভাল নালাগে মোৰ ঘৰত খোৱা নিচিনা নহয় ঘৰত ধুনীয়াকে নিমখ দি চাহ কাপ খাব পাৰি অকণমান সৰহকে খাব পাৰি হোটেলত অকণ চাহ দিয়ে কি খাবি আৰু এই চামিলি ল চাহ নিমখ দিছতো দিছো খা হেৰি চামিলি ফাৰ্ষ্ট টাইম ইণ্টাৰভিউটো কেনেকুৱা লাগিলে আৰে বাবা কি কবি আৰু কেনেকুৱা ভয় লাগিছিলে মোৰ একদম সোমাই গৈছো আৰু দৰ্জাখনৰ ওচৰৰ পৰা হাত ভৰি কঁপিবলৈ ধৰিছে এফালে বুকু ধান বনা দি ধামাং ধামাং মাৰিছে তাৰপিছত আৰু তাত থকা বাইদেউগৰাকীয়ে বহিবলৈ ক'লে বহিলোঁ এনেকুৱা কঁপিছো নহয় মই তাৰপিছত লাহেকৈ বাইদেউগৰাকীয়ে কৈছে আৰু নাম কি এনেকৈ সুধিছে তাৰপিছত কৈছে আৰু কাপোৰটো ধুনীয়া লাগিছে তোমাৰ বুলি কৈছে মোৰ তেতিয়াহে মনটো ভাল লাগিছে আৰু তাৰপিছত মই ফ্ৰী হৈ গ'লোঁ পুৰা তাৰপিছত বাইদেউগৰাকীয়েও বৰ ধুনীয়া ড্ৰেছ এটা পিন্ধি আহিছিলে মই ক'লোঁ আৰু আপোনাৰ নিচিনা ড্ৰেছ মোৰো পিন্ধিবলৈ মন যায় ইমান ভাল লাগিছে আপোনাক বুলি ক'লোঁ তাৰপিছত বাইদেউগৰাকীয়ে হাঁহিছে আৰু কি কৈছে জানো মোৰ কথা বতৰাবোৰ ইমান ভাল বুলি কৈছে একদম সহজ সৰল বুলি কৈছে তোৰ কাপোৰযোৰ ভাল লাগিছে বুলি ক'লে বুলি তই আকৌ ক'ব নালাগিছিল নহয় ইণ্টাৰভিউ লোৱা বাইদেউজনীক তেনেকৈ কৈ জানো মোৰ লগত ইমান ধুনীয়াকৈ ফ্ৰী হৈ গৈছে আকৌ নকম নে কিবা আৰু ধুনীয়া লাগিছে কাৰণে ধুনীয়া লাগিছে বুলি ক'লোঁ আকৌ পিছে ৰিজাল্ট কেতিয়াকৈ দিব কাইলৈকে ক'ব বোলে ফোন কৰি আচ্ছা চামেলি আছনে কোনোবা আহিছে চাগে আছো ভিতৰতে আছো সোমাই আহক দিদি আপোনালোক আহিলে আহক বহকি আমি তো ইণ্টাৰভিউ খাবলৈ বোলে আহিলো কেনেকুৱা হ'লনো সুধিবলৈ আহিছো ইণ্টাৰভিউ মজা হৈছে দিদি আমি পাৰ্টি খাবলৈ ৰেডি হৈ থাকো আনে কি চামেলি চাকৰিটো পালে খুৱাম আৰু পাৰ্টি পিছে ৰিজাল্ট বা কেতিয়া দিব কাইলৈকে দিব বুলি কৈছে 9টা বজাত তাৰ পৰা ফোন কৰিব বুলি কৈছে মোলে ঠিকে আছে কাইলৈ তেতিয়াহ'লে খবৰটো পাম আৰু 9টা বজাত ন তাকে কি হয় আৰু ভয়ে লাগিছে পাই মতাটো কি চাই আছ তই চাহ বনাগে যা বনাওগে আমি চাহ নাখাওঁ বুইছ এনেহে তোক খবৰ ল'বলৈ আহিছো চাহ নাখাওঁ বুইছ কেলে নাখাম কৈ আহিছো যেনেকৈ খাই থৈ যাম পাই লগতে নৰসিংহ পকৰি দুটামান বনাবলৈ ক না তোৰ মানুহটো ইমান ধুনীয়াকৈ পকৰি বনাব জানে এই ডাৱৰীয়া বতৰত খাই যে কি মজা লাগিব কচোন ক মজা লাগিব ৰ'ব বনাবলৈ কওঁ মতাটো নৰসিংহ আনি থৈছো যে নৰসিংহৰ লগত পকৰি কেইটামান বনাইছো একদম পুৰা জ্বলা দি পেলাই ধুনীয়াকৈ বনা বহি তই এবাৰ এনেই খাম বুলি আহিলি নি বাৰু ধুনীয়াকৈ পকৰি বনাই কাৰণেহে খাম বুলি কৈছিলো তই খাই চাবি বাৰু এনে কচোন যদি আমাৰ মতাটোৱে বৰ ধুনীয়া পকৰি বনাই টিকাত গুমে থাকিলেও নুঠিবি ঘপককৈ কথা এটা আলোচনা কৰোঁ কালি চ'ত মাহ সোমালে চ'ত মাহ সোমোৱা মানে আমাৰ আগত বিহু লগা হয় নাই বাৰু তাৰ আগৰ পৰা বিহু লাগে বাৰু ফাগুনৰ পৰা অলপ চলপ লাগি থাকে আৰু কিন্তু এতিয়া মেইন কথাটো হ'ল মানে আমি জেং বিহু দল এটা ওলাম বুলি ভাবিছোঁ এতিয়াৰ পৰা আমি প্ৰেক্টিচ কৰিলেহে হ'বগৈ আৰু নে কি কওঁ তহঁতি মজা হ'ব আমাৰ শুন আকৌ জেং বিহু দলটোৰ নাম কাঞ্চন জেং বিহু দল দিলে কেনেকুৱা হয় বাৰু নহয় কপৌফুল জেং বিহু দল দিলে বেছি ভাল হ'ব ফুলেশ্বৰী তই যে মই একো এটা কথা চাপৰ্ট নকৰ আকৌ মই কিবা এটা ক'লে তই কিবা এটা টেপেচকৈ মাত নতই ৰচোন তহঁতি দুজনী বৰ লাগি থাকিব পাৰ আকৌ দেই মই কিবা এটা ভাবিব লাগিব নামটো এতিয়া নিদিওঁ ৰচোন মই দিয়া নামটো দিলে বেছি ভাল লাগিব মই দিয়াটো দিলে বেছি ভাল লাগিব নেকি নামৰ লগত লাগি নাথাকিবিচোন তহঁতিও এতিয়া মেইন কথাটোলৈ আহিব নাম পিছতো হ'ব দিদি মোৰ কিন্তু বিহু নাচিবলৈ বিৰাট ইচ্ছা আছে কিন্তু কঁকালটোকে ভাং নাখায় নহয় ভালকৈ নাচিবই নাজানো মই কি কথা ক'বলৈ আহিছ বিহু নাচিবলৈ নাজানো বুলি ক'লে যে তোক হাঁহিব মানুহে বুজিছ বিহু নাচিব চবে নোৱাৰিবও পাৰে চবে কঁকাল ভাঙিব নোৱাৰিবও পাৰে কি ঠিক মই নাচিব পাৰিম এনেকৈ নাচিব পাৰিম কিন্তু কঁকাল ভাং নাখায় আকৌ থৰং হৈ যাওঁ মই হৈছে আৰু নাচিবি আৰু এজনীৰ লগত গোটেইখনে হাঁহিবহে আৰু দেই আমি শিকাই দিম নহয় তোক পাৰিবি কঁকাল ভাঙিবলৈ শিকাই দিম নহয় আৰু আমি ষ্টেজ প্ৰগ্ৰেম নকৰোঁ নহয় একদম পুৰস্কাৰ পোৱাকৈ নাচিবলৈ তাৰপৰা আমি অসমীয়া হিচাপে যিমানখিনি নাচিব জানো যেনেকৈ নাচিব জানো তেনেকৈ নাচিম সৰুৰ পৰা আমি তেনেকৈ নাচি আহিছোঁ তাৰপিছত ধুনীয়াকৈ মুগাৰ মেখেলা চাদৰযোৰ পিন্ধি ল'ম খোপাত কপৌ ফুল থাকিব কপালতো ধুনীয়াকৈ ৰঙা ফুট এটা থাকিব হাতত গামখাৰু ডিঙিত জোনবিৰি ঢোলবিৰি হাতত জেতুকা কি ধুনীয়া লাগিব ভাবচোন আপোনালোকে শিকাই দিলে পাৰিম নাচিব আগতে আৰু আমাৰ ঘৰৰ ওচৰৰ ছোৱালীবোৰে নাচে আৰু প্ৰেক্টিচ কৰে মই দূৰৰ পৰা চাই থাকোঁ আৰু মইতো নাচিব নাজানো লাজ লাগে নাচিবলৈ যাবলৈ ইমান ধুনীয়াকৈ গাই জেং বিহু হুঁচৰি আহিছোঁ চুচৰি বিহুনো মাৰিবলৈ যাওঁ হে গোবিন্দাই ৰাম বৰ ভাল লাগে দেই দিদি বৰ ভাল লাগে ভাল লাগে আকৌ বুজিছনে এবাৰ সৰুতে আৰু দেই আমি আৰু আমাৰ গাঁৱৰ ছোৱালীকেইজনী জেং বিহু মাৰিবলৈ গৈছোঁ আৰু ওলাই তাৰপিছত এঘৰ মানুহৰ ঘৰত সোমাবলৈ লৈছোঁ আৰু পদূলিটো দীঘল আৰু দেই আমি আৰু গাই সোমাই গৈছোঁ আৰু গৃহস্থই ওলাই মাত পচলাই ভাঙিলে দুই পাৰি দাঁত বুলি সোমাই গৈছোঁ আৰু গাই
আইও সেই ঘৰ গৃহস্থ এনেকা খেদালে আমাক নহয় আৰে বাবা পছলাই দুই পাৰি দাঁত ভাঙিলে বুলি কোৱা কাৰণে খেদালে নেকি নাজানো পাই বুইছ তাৰপিছতে আমি গোটেইকেইজনী চেনি বেনি হলো কোনোবা এজনী কেনিবা পলালে তাৰপিছত বহুত দেৰি সন্ধিয়া সময়তহে গোটেইকেইজনী লগ হৈছো বুইছ এয়া আহি গ'ল গৰম গৰম চাহ উইথ পকৰা খাব দে আপোনালোকে চামিলিলা নানিলা যে নাই মই এই মাত্ৰ চাহ খাইছো নাখাওঁ এতিয়া তাৰপিছত কি হ'ল দিদি তাৰপিছত কি হ'ব আমি সেই ঘৰলৈ তাৰপিছত বিহু কৰিবলৈ নোযোৱা হ'লো আইঐ মানুহ বৰ জমনি মানুহ থাকে আমাৰ লগতো সেনেকুৱা হৈছে বুইছ আমি বিহু কৰিবলৈ সোমাই গৈছো পদূলিতে বুঢ়ী এজনী বহি আছে আইঐ বিহু গাবলৈ আৰম্ভ কৰিছোহে বুঢ়ীজনীয়ে যিহে প্ৰশ্ন কৰিছে বোলে তহঁতৰ পঢ়া শুনা ধান্দা নাই নি ঘৰে যে বিহু গাই ফুৰিছ আমি বোলো হেৰো বিহু বতৰতনো কেনেকে পঢ়ো বিহু বতৰত আমাৰ সেই মনটো বিহুতে থাকে সেনেকে ক'লো তাৰপিছত বুঢ়ীজনীয়ে কৈছে তহঁতি আমাৰ মুখে কথা কৈছ ডাঙৰ মুখে কথা কৈছ তহঁতক প্ৰশ্ন সুধিছে আমাক ঢেৰ কিবা কিবি প্ৰশ্ন সুধিছে আমি সৌ একেবাৰে অকণি একদম টান প্ৰশ্ন সুধিছে হেৰি কি বুলি কয় আমি বুজিও পোৱা নাই তাৰপিছতে সেই কিবা কিবি যুক্তাক্ষৰ সুধিছে আমি সেই দুই এজনীয়ে যুক্তাক্ষৰবোৰ ক'ব পাৰিছো তাৰপিছত দুই এজনীয়ে পৰা নাই নহয় সেই তাহানিতে আমি সৰুতে ইমানো স্মাৰ্ট নহয় ইমান নাজানো নহয় আজিকালি ল'ৰা ছোৱালীৰ নিচিনা এতিয়া মকাকে আছো তাৰপিছত বুঢ়ীজনীয়ে এনেকা খেদালে হেৰি বোলে নপঢ়ি নুশুনি বোলে বিহু গাই ফুৰিছ বোলে এনেকা খেদালে নহয় তাৰপিছত তাহাঁতৰ ঘৰ বোৱাৰীজনী ওলাই আহিছে সেই সময়তে আমি একদম খেদাই আমি গেটৰ চাপালোহি তাৰপিছত বোৱাৰীজনীয়ে কৈছে তোমালোক কেলে গ'লাগে আহা আকৌ বিহু কৰিবা আহা আকৌ আমি বোলো কৃষ্ণহে আমি এই ঘৰত বিহু নকৰোঁ দেই বোলো সেই তেনেকুৱা এখন আকৌ আইও মোৰ সেই ঢেৰ জমনি কথা আছে আকৌ তহঁতক ক'বলৈ কম হেৰি তুলি আগে আমি ঘাই আলোচনাটো কৰি লওঁচোন হেৰি জেং বিহু দলপতি মই হ'ম আকৌ দেই ধন ভৰালী মই হ'ম হ'ব বাৰু বিহু কৰিবলৈ ৰঙিলী পমিলি সিহঁতকো লগ ধৰিব লাগিব আকৌ গোটেইকেইজনী বোৱাৰী ওলাম বোৱাৰী জেং বিহু দল আৰু যিকেইজনী আছো গোটেইকেইজনী ওলাব লাগিব তেন্তে কাইলৈ পৰা প্ৰেক্টিচ ষ্টাৰ্ট কৰি দিওঁ নে কি ক ঠিক আছে কাইলৈ নালাগে পৰহি পৰা ল'ব কাইলৈ মোৰ ৰিজাল্ট দিব নহয় মোৰ ভয়ে লাগি থাকিব কাইলৈ আইও আগবেলাহে ৰিজাল্ট দিব পাছবেলা পৰাহে আমি বিহু প্ৰেক্টিচ কৰিম সন্ধিয়া সময়ত প্ৰেক্টিচ কৰিম ঠিক আছে বাৰু দেখা যাব কাইলৈ হ'ব দে পৰহিলৈ পৰা প্ৰেক্টিচ কৰিম তেন্তে হ'ব সেইটোৱে হ'ব হেল্ল' বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন আৰু শুনকচোন আপোনালোকে সৰুতে এনেকৈ বিহু কৰিবলৈ যাওঁতে কাকাৰ লগত কি ঘটনা ঘটিছিলে কমেণ্ট কৰি জনাবচোন দেই ঐ ৰচোন অকল তই কবি নিমকো ক'বলৈ দেচোন কোৱা আকৌ বন্ধুসকল আপোনালোকে যোৱাবাৰ ভিডিঅ'বোৰত ইমান ধুনীয়া কমেণ্ট কৰিছে তাৰে কেইজনমানৰ নাম আৰু তেওঁলোকে আমাৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাই মই কৈ দিছোঁ কাকলি কলিতা দাস বৰপেটা দৃষ্টি মেছ তিনিচুকীয়া ৰিপুন গোৱালা লখিমপুৰ ৰাখী গগৈ চুৰাটনি উষা ভট্ট তিনিচুকীয়া ছায়েদা তাছনিম ৰহমান গুৱাহাটী দীপক ৰাজ কুৰ্মী দেৰগাঁও বিভা শৰ্মা দুলীয়াজান হিৰণ গগৈ গোলাঘাট দীপালী চেতিয়া শিৱসাগৰ আৰু পংকী কাকতি তেজপুৰ আপোনালোক সকলোকে আমাৰ তৰফৰ পৰা বহুত ধন্যবাদ আৰু আমি হয়তো সকলোৰে নাম ল'ব পৰা নাই তাৰ বাবে আমি দুখিত আৰু বাকী আপোনালোকেও এনেকৈ ধুনীয়াকৈ কমেণ্ট কৰি যাব আৰু ক'ৰ পৰা চাই জনাবলৈ নাপাহৰিব আৰু যিসকলে বিচাৰে তেওঁলোকৰ নাম আৰু তেওঁলোকে ক'ৰ পৰা ভিডিঅ'বোৰ চাই আমি নেক্সট ভিডিঅ'ত শেষত জনাই দিম আজিলৈ আহিছোঁ বাই